পথৰ কাষত বাইকেৰে ৰৈ থকা অৱস্থাতে তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহী। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি বাইক আৰোহী। চৰণে নাজানে মৰণৰ ঠাই। ৰাস্তাৰ কাষত ৰৈ থকা অৱস্থাত তীব্ৰবেগী বাহনে মহতিয়াই নিলে বাইক আৰোহী। গোলকগঞ্জৰ আগমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাৰিচকীয়া বাহনৰ চালকে। জানিব পৰা মতে বাপন ৰায় নামৰ যুৱক এজনে আগমনি বিদ্যুৎ উপসংমণ্ডলৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক ৰখাই থিয় হৈ আছিল। ধুবুৰীৰ পৰা ছাগলীয়া অভিমুখে তীব্ৰবেগী বাহন AS17N1522 নম্বৰৰ বাহনখনে AS16B4437 নম্বৰৰ বাইকখনত খুন্দিয়ায়। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী। আনহাতে ঘটনা সংঘটিত কৰি পলায়ন কৰে চাৰিচকীয়া বাহনৰ চালকজন। বাইক আৰোহীজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসাৰ বাবে পশ্চিমবংগলৈ প্ৰেৰণ কৰে। ঘটনা মানে কি এই যে বাইকখন আহি আছে এইফালৰ পৰা আহোঁতে চাৰ চকাখন আহি কিনে ডাইৰেক্ট বাইকৰ পিছত খুন্দা মাৰি দিয়াৰ পিছত তাৰপৰে মানুহটো বাইকত একদম চাৰ চকাৰ তলত সোমাই গ'ল। সোমাই যোৱাৰ পিছত একদম ১০-১২ খানে চেঁচৰি তাত আহি কিনে হেৰি হৈ গ'ল। চাইকেলখন কোন আছিল? চাইকেলখন অকল ড্ৰাইভাৰে আছিল অকল ড্ৰাইভাৰ। আৰু টোটোবিলাক মানুহ আছিল? ডাইৰেক্ট চাৰ চকা একদম খুন্দা মাৰি এইফালে ওলাই। টোটোবিলাকত মানুহ আছিল নেকি? নাই আছে। কেইজন চিৰিয়াছ কেইজন? চিৰিয়াছ ড্ৰাইভাৰ, চাৰ চকা ড্ৰাইভাৰ আৰু এইটো দুইজন। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।